গাইস মোক মানে এনেকুৱা দুই এজন মানে কমেন্ট কৰি কৈছে দম বুলি দিয়া নাই মানে কৈছে এনেকুৱা নাপায় কৰিব না কিয় কৰি আছে পাগলামি কিয় কৰি আছে ওয়েলকাম বেক টু মাই ইউটিউব চেনেল সো আজি এটা কথা কম বুলি ভাবিছো যেটো কি আমাৰ ইনষ্টাগ্ৰামৰ এটা গ্ৰুপ আছিল এটো গ্ৰুপটো এটো তাতে মানে আমি ভিডিও বনাইছিলো বহুতে জুবিনদাৰ কন্টেন্ট মানে জুবিনদাৰ গানত বনাইছিলো অলপ ফানি কমেডিত নি কেনে বনাইছিলো আৰু ইমানে ভাল পাইছিলো তাৰ গানত কিছুমান ভাল লাগে ন কিছুমান ফানি এটা থাকে হেতু মানে বনাইছিলো আৰু এটো ভিডিওটো বহুত আগৰ বুলি ক'ব পৰা যায় কিন্তু এটো ভিডিওটোত এটা কমেন্ট আইছে যে এনেকুৱা বনাব না লাগে এনেকুৱা বনাইছা পাগলামিকে কৰি আছা বুলি কৈছে কিন্তু এটো আসলতে বহুত আগৰ ভিডিও হয় আমিনো কম্পন আছিলো যে এনেকুৱা হ'ব তেনেকুৱা হ'ব আমাৰ বহুত বেয়া লাগিছে আমাৰ গ্ৰুপটোত বেয়া লাগিছে মই আপোনালোকক দেখাই দি আছো এটো ক্লিপছটো আজিবো গান গাবলৈ মন নাই সো আমি ভাবিছিলো কি আৰু এনেকুৱাই তাৰ মানে জুবিনদাৰ গানত বনাই যাম কমেডি ভিডিও তাৰ পিছত কি হৈ গল ইফালে এটাতো মনে নোৱা হৈ গল মানে বেয়া লাগি আছে আৰু ভিউছো এনেকুৱা আহিছিল বহুত ভালে আহিছিল ক'ব গলে বহুত ভালে আহিছিল সো নবনাও আৰু প্লিজ ভালকে চাব ভিডিওটো বহুত আগৰ আছিল আপোনালোকে ভুল নবুজিব Hi guys, my friends from Singapore. I'm coming to Singapore tomorrow. আজিবো গান গাবলৈ মন নাই কাৰণ দিনে আমি জুবিন গাৰ্গৰ যিবিলাক নেকি কমেডি সিন আছিল সেইবিলাক মানে আমি ভিডিও বনাইছিলো আৰু আমি আমাৰ ভিউজো আহিছিল কিন্তু আজি কথাটো শুনা পাই বিৰাট বেয়া লাগিল